নগাঁও আৰক্ষীৰ এক বিশেষ পদক্ষেপ আৰু প্ৰথমবাৰৰ কাৰণে নগাঁৱৰ যি আৰক্ষী ছাউনীৰ নিৱেশ আছে ইয়াতে যিসকল অৱসৰপ্ৰাপ্ত আৰক্ষী তেওঁলোকক এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে নগাঁও আৰক্ষীৰ ফালৰ পৰা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষীৰ সন্মিলনৰ নাম দি পেলাই নগাঁও আৰক্ষীৰ প্ৰচেষ্টাত এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান হৈছে আৰু মই কেমেৰাৰ সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে নগাঁও জিলা আৰক্ষীৰ সৌজন্যত অৱসৰপ্ৰাপ্ত আৰক্ষী সন্মিলন আয়োজন কৰা হৈছে নগাঁৱৰ যিখন আৰক্ষী নিৱেশৰ খেলপথাৰ আছে ইয়াতে এক ব্যতিক্ৰমী এক অনুষ্ঠান আৰু প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠান আয়োজন কৰা হৈছে মই কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যিসকল পূৰ্বৰ আৰক্ষীত কৰ্মৰত আছিল বৰ্তমান তেওঁলোক অৱসৰ লৈছে আৰু সেই অৱসৰপ্ৰাপ্ত আৰক্ষীসকলক লৈ পেলাই এক বিশেষ পদক্ষেপ হাতত লৈছে আৰু নগাঁও আৰক্ষীৰ অধীক্ষক স্বপ্ননীল ডেকাৰ উদ্যোগতে এনেকুৱা ধৰণৰ এটা বিশেষ ব্যতিক্ৰমী যি অনুষ্ঠান এই অনুষ্ঠানটো আয়োজন কৰা হৈছে গতিকে এক বিশেষভাৱে এই অনুষ্ঠানটো শলাগ লৈছে সকলোৱে আৰু নগাঁও জিলা কৰ্মৰত যিসকল আৰক্ষী পূৰ্বতে কৰ্মৰত আছিলে আৰু বৰ্তমান তেওঁলোক অৱসৰ হৈছে অৱসৰপ্ৰাপ্ত আৰু সেই অৱসৰপ্ৰাপ্ত আৰক্ষীসকলক লৈ পেলাই যি এই বিশেষ এক যি অনুষ্ঠান আয়োজন কৰিছে সঁচাই শলাগ ল'বলগীয়া আমাৰ লগত নগাঁও আৰক্ষী অধীক্ষকগৰাকী আছে মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমবাৰৰ কাৰণে এক বিশেষ প্ৰচেষ্টা অৱসৰপ্ৰাপ্ত আৰক্ষীসকলক লৈ পেলাই এখন সন্মিলন আপোনালোকে আয়োজন কৰিছে আৰু এয়া প্ৰথমবাৰৰ কাৰণে কিন্তু নগাঁৱত হৈছে কি ক'ব কেনেকুৱা ধৰণৰ এই অনুষ্ঠানটো কি ভাবি পেলাই আৰু কেনেকুৱা ধৰণে এই আয়োজন কৰা হয় আমাৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ছাৰে তেওঁ বিচাৰিছে যে আৰক্ষী অধীক্ষকসকলে যিখিনি অৱসৰপ্ৰাপ্ত বিষয়া আছে তেওঁৰ লগত এটা সন্মিলন পাতিব লাগে আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিব লাগে গতিকে আমি সেই তেওঁৰ ইচ্ছা আৰু আমাৰ তেওঁৰ আদেশ সেই হিচাপে আমি আজি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ তেওঁলোকেও খুব এনজয় কৰিছে গতিকে আমি তেওঁলোকক ৱেলকাম কৰিছোঁ আৰু বহুত কথা তেওঁলোকৰ পৰা আমি জানিলোঁ এতিয়া যিখিনি আমি ইণ্টাৰেক্ট কৰিলোঁ তেওঁলোকৰ ফালৰ পৰা গতিকে বহুত কথাখিনি আমাৰ যিখিনি নতুন অফিচাৰ মানে যিখিনি চাকৰিত থকা অফিচাৰ মই ভাবোঁ তেওঁলোকো উপকৃত হ'ব এই নগাঁও জিলাৰ যিখিনি আজি অৱসৰপ্ৰাপ্ত যিখন এইখিনি অকল নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত পূৰ্বতে নগাঁও মানে বিভিন্ন জেগাত ৰিটায়াৰ হোৱা ইয়াত আছে আৰু নগাঁৱৰ পৰা ৰিটায়াৰ হোৱা আছে মানে নগাঁও জিলাত বসবাস কৰা কিমানজনক আজি আপোনালোকে আমি নিমন্ত্ৰণ দিছিলোঁ প্ৰায় 150 তেওঁলোকে ইমানখিনি আহিব নোৱাৰিলে আৰু ইয়াত প্ৰায় 70-জন মান আছে এতিয়া আৰু বাকীখিনি আমাৰ পৰৱৰ্তী পৰ্যায়ত আমি কৰিম ক'ব লাগিব যে একেবাৰে গীতে মাতে মুখৰ হৈ পৰিছে আৰু এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী আছে আপুনি পূৰ্বতে ক'ত কৰ্মৰত হৈ আছিলে মই আছিলোঁ APR আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত কিমান বছৰ হ'ল আপুনি ৰিটায়াৰমেণ্ট মই এতিয়া 2018ত ৰিটায়াৰমেণ্ট কৰিছোঁ আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু আমাৰ SP মহোদয় সকলোকে মাতিছে UB-খিনি মাতিব পাৰে কিন্তু আমাকো মাতিছে সকলোকে সমান ভাই ককাই বুলি মাতি আনিছে নিশ্চয় ভাল লাগিছে আৰু ভৱিষ্যতে এনে হ'ব বুলি আশা কৰিছোঁ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ছাৰৰ এটা ইচ্ছা আছিলে যে গোটেই জিলা আৰক্ষী অধীক্ষকসকলে এদিনকৈ মানে যিখিনি অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া আছে তেওঁলোকৰ লগত এখন সন্মিলন কৰা আৰু তেওঁলোকৰ লগত মত বিনিময় অনুষ্ঠান এটা পতাৰ আৰু আজি সেই নিৰ্দেশ মৰ্মে আমি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰোঁ আমি তেখেতসকলক মাতি আনি তেখেতসকলৰ পৰা যিখিনি পৰামৰ্শ ল'ব লাগে যে আৰক্ষীক আৰু আমি কেনেকৈ ভাল কৰি নিব পাৰোঁ আগুৱাই নিব পাৰোঁ আৰু ৰাইজৰ যিটো আমাৰ পুলিচ পাব্লিক ৰিলেশ্যন কেনেকৈ তাক আমি আৰু মানে ভাল কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমি পৰামৰ্শ ল'লোঁ কাৰণ তেওঁলোকে এতিয়া সমাজৰ লগতে থাকে আগতে ধৰক থানাত আছিলে বা বিভিন্ন কৰ্মত ব্যস্ত আছিলে কিন্তু বৰ্তমান তেওঁলোকে থানাত সমাজৰ মাজত আছে গতিকে তেওঁলোকে আৰু ভালকৈ জানিব যে ৰাইজে কি বিচাৰে আৰক্ষী ফালৰ পৰা গতিকে আজি বহুত মূল্যৱান পৰামৰ্শ তেওঁলোকৰ পৰা আমি পাইছোঁ যিখিনি আমাৰ OC-সকল IC-সকল ইয়াত নতুন অফিচাৰবিলাকো আছে তেওঁলোকে উপকৃত হ'ব আৰু আমিও তেওঁলোকক নিৰ্দেশ দিম যাতে তেওঁলোকে ব্যৱহাৰটো ৰাইজৰ লগত ভালকৈ কৰে আৰু থানাত যদি এজন মানুহে যায় কিবা সমস্যা লৈ তেওঁক যাতে গুৰুত্ব সহকাৰে লৈ সমস্যাটো সমাধান কৰিব চেষ্টা কৰিব লাগে পাৰে নোৱাৰে সেইটো পিছৰ কথা কিন্তু চেষ্টা কৰা তেওঁলোকে যাতে সেই মনোবেগটো তেওঁলোকে ৰাখে গতিকে মই সকলো অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছে আৰু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোককো মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ
কেইবাটাও ধৰা হৈছে, ৰূপহীটো ধৰা হৈছে আৰু তাৰ বাবে আমি কিছু নতুন OC এজন আহিছে, যোৱা পৰহি জইন কৰিছে। কিছু পদক্ষেপ আমি লৈছোঁ, মই ইয়াতে এতিয়া নকওঁ, কিছু পদক্ষেপ লোৱা হৈছে আৰু ৰহাটোত আমি 2টা কেছ ধৰা হৈছে আৰু ৰূপহীটো ধৰা হৈছে। আমি যিখিনি দেখিছোঁ যে চামগুৰি কিছু অঞ্চল, মই ইয়াত নাম ক'ব খোজা নাই, কিছু অঞ্চলৰ পৰা বিশেষকৈ এই গৰু চুৰিৰ যিটো প্ৰক্ৰিয়া এইটো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে আমি এটা স্থায়ী ব্যৱস্থাৰ কাৰণে আমি এটা কাম কৰি আছোঁ। VDP পুনৰ সক্ৰিয় কৰিব নোৱাৰি নেকি? VDP সক্ৰিয়ই আছে, কিন্তু আৰু যদি আপুনি বিচাৰিছে, আমি যদি অলপ দুৰ্বল হৈছে, মই আকৌ সক্ৰিয় কৰাৰ থানাৰ সময়ত যে পাব্লিক মিটিং কৰি পেলাই যদি অকণ এয়া হয়, কাৰণ নিশ্চয় আমি কৰিম। এয়া যি এক পৰিৱেশ দেখুৱাই আছোঁ, একেবাৰে কেতিয়ামাতে মুখৰ হৈ পৰিছে। এই মুহূৰ্তত যি নগাঁও জিলাৰ আৰক্ষীৰ সৈত্যনত যি অৱসৰপ্ৰাপ্ত আৰক্ষী সন্মিলন আয়োজন কৰা হৈছে এই নগাঁও জিলাৰ যি পুলিচ ৰিজাৰ্ভৰ এই বাকৰিত, আৰু একেবাৰে কেতিয়ামাতে মুখৰ হৈ পৰিছে আৰু ক'ব লাগিব এক ব্যতিক্ৰমী প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টা প্ৰথমবাৰৰ কাৰণে নগাঁও জিলাত অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানক লৈ যি এই বিশেষ পদক্ষেপক কিন্তু এতিয়া একেমুখে সকলোৱে শলাগ লৈছে।